নমস্কাৰ ফ্ৰেণ্ডছ, আজি আপোনালোকক মন্টেছৰী শিক্ষাৰ বিষয়ে দুষাৰ ক'ব বিচাৰিম। কিনো মন্টেছৰী শিক্ষা বা এই শিক্ষা ক'ত দিয়া হয় বা এই শিক্ষা আমাৰ শিক্ষা অনুষ্ঠানত আছেনে বা আমাৰ ওচৰে পাজৰে আছেনে নাই, এই বিষয়ে কথা পাতিম। আৰু মোৰ লগত বাইদেউ এগৰাকী আছে, বাইদেউগৰাকী ভালকৈ বুজাই দিব মন্টেছৰী শিক্ষানো কি বিষয়। মই এক লাইন মাত্ৰ কৈ দিছোঁ যে মন্টেছৰী শিক্ষা হৈছে আমি যিবিলাক শিক্ষা অনুষ্ঠানত পাওঁ বা আমি শিকি আহিছোঁ, সেই শিক্ষাৰ উপৰিও আৰু কিছুমান শিক্ষা আছে, সেইটো হ'ল মন্টেছৰী শিক্ষা। এই শিক্ষাটো হ'ল মানে আমি মানুহক কেনেকৈ ব্যৱহাৰ কৰোঁ, কেনেকৈ ব্যৱহাৰ কৰিম বা আমি মানুহক কেনেকৈ শিকাওঁ বা কেনেকৈ শিকিব আনে, সেই বিষয়ত মন্টেছৰী শিক্ষা দিয়া হয়। মই কোৱাত কৰি আমাৰ বাইদেউ ভালকৈ বুজাই দিব বা ভালকৈ কৈ দিব। এই আমাৰ মাজত বাইদেউ আছে, কম সময়তে বুজাই দিব। নমস্কাৰ আপোনালোক সকলোকে এই চেনেল যোগে। আজি এই চেনেল যোগে মই আপোনালোকৰ আগত মন্টেছৰী টিচাৰ ট্ৰেইনিঙৰ বিষয়ে ক'বলৈ বিচাৰিছোঁ, যিটো ট্ৰেইনিঙৰ যোগেদি আমি আমাৰ এখন স্কুলৰ ক্লাছৰুমৰ লগতে ছাত্ৰ ছাত্ৰীসকলকো এটি সুশিক্ষা দিবলৈ পাৰোঁ। অকল ছাত্ৰ ছাত্ৰী নহয়, আমাৰ নিজৰ ল'ৰা ছোৱালীকো এই শিক্ষাৰ জৰিয়তে আমাৰ বহুত সুবিধা হয়। আপোনালোক সকলোকে অনুৰোধ জনাওঁ যে এইবাৰ আমি বজালীত এই মন্টেছৰী টিচাৰ ট্ৰেইনিঙৰ এটা প্ৰশিক্ষণ কেন্দ্ৰ খোলা গৈছে, গতিকে সকলোকে ইয়ালৈকে আহিবলৈ আপোনালোকক অনুৰোধ জনোৱা হয়। ধন্যবাদ। মই অনামিকা শৰ্মা, বজালী জিলাৰ অন্তৰ্গত লাচিত নগৰৰ মন্টেছৰী প্ৰশিক্ষণ কেন্দ্ৰত মই শিকি আছোঁ। মোৰ প্ৰায় 2 মাহ হ'ল। মই অনুভৱ কৰিছোঁ যে এই শিক্ষণ পদ্ধতিটো আচলতে শিশু শিক্ষাৰ ক্ষেত্ৰত খুবেই প্ৰয়োজনীয়, কাৰণ ই শিশুসকলৰ সকলো দিশৰে বিকাশ সাধন কৰে। এই শিক্ষণ পদ্ধতিটো কেৱল টিচাৰসকলৰ বাবেই নহয়, প্ৰতিগৰাকী মাতৃয়েও এই শিক্ষণ পদ্ধতিটোৰ প্ৰশিক্ষণ লোৱা উচিত। এই প্ৰশিক্ষণ কেন্দ্ৰটো যে আমাৰ পাঠশালা নগৰত হৈছে, এইটো আচলতে আমাৰ কাৰণে সৌভাগ্যৰ কথা।